কৃষ্ণই যুধিষ্ঠিক কৈছে কি বুলি ক'লে, যিসকল মোৰ ভক্তি কৰে সেই ভকতসকলক কিন্তু মই সৰ্বনাশ কৰোঁ বুলি কৈছে। যি কৰে মোক আখ তাক কৰোঁ মই সৰ্বনাশ। সেইকাৰণে বহুতে কৃষ্ণ ভক্তিও নকৰে দেই, বহুত মানুহে ভগৱানৰ ভক্তি নকৰে। প্ৰায়ভাগ মানুহে মহাদেৱক পূজা কৰে, বহুত মানুহে মহাদেৱক পূজা কৰে। এই পৃথিৱীত 100%ৰ ভিতৰত 95% মানুহে শিৱ পূজা কৰে দেই বাপাই, মনত ৰাখিব কথাটো। কাৰণ শিৱ পূজা কৰিলে শিৱই মানে চব বস্তু দিয়ে আৰু ঢেৰেং দি দিয়ে। বোলে শিৱৰ যদি আৰাধনা কৰা হয়, শিৱক যদি কোৱা হয় এই প্ৰভু বোলে মোৰ ল'ৰা এটা নাই, তো শিৱই আহি কিনি ঢেৰেংকে আশীৰ্বাদ এটা দি দিয়ে, তাৰ ল'ৰা এটা হৈ যায় আৰু ঔ হৰি ঔ ৰাম। কাৰোবাৰ যদি বোলে মানে অকমান আসাম টাইপ ঘৰ এটা আছে, বোলে RCC ঘৰ এটাৰ কাৰণে যদি শিৱকে যদি পূজা কৰা হয় যে হে শিৱ যে মোক কিবা এটা কৰি RCC ঘৰ এটা বনাই দিবা অহা বছৰ, তেতিয়া শিৱই অকমান কৃপা কৰি দিয়ে আৰু তাৰ ওচৰত। সেইকাৰণে ভগৱন্ত শিৱৰ আন এটা নাম আশিতোষ বুলি কৈছে, বা হিন্দীত আশিতোষ বুলি কয়। অলপতে সন্তুষ্ট হোৱা দেৱতা হৈছে দেৱাদিদেৱ মহাদেৱ। সেইকাৰণে চবেই শিৱকে পূজা কৰে। শিৱৰ ওচৰত 5টা বস্তু আছে। কি মানে ঐশ্বৰ্য, বিভূতি, যশ, যশ, মান আৰু কীৰ্তি। এই 5টা বস্তু শিৱ পূজা কৰিলে শিৱই এই 5টা বস্তু ভক্তসকলক দিয়ে থাকে। এতিয়া শাওণ মাহ আহিছে নহয় বাপাসকল, হয়। তো এই যে শিৱ পূজা কৰিলে মানে আমি 5টা বস্তু ফলটো পাই যাওঁ। তো শিৱই মানে 5টা বস্তু ভকতক দিয়ে। সেইকাৰণে শিৱ পূজাৰীসকল বহুত মানে শিৱক পূজা কৰা সকল মানে বহুত ধনীও হয়, আৰু তেওঁলোকৰ কীৰ্তিটোও বহুত দিনলৈকে থাকে। যেনেকে ৰাৱণ, হয়নে বাৰু? ৰাৱণেতো শিৱ পূজা কৰিছিল। ৰাৱণেতো লংকা পাই গ'ল, সোণৰ লংকা বোলে, গিফ্টত দি দিলে শিৱই। বোলে এটা কাম কৰ বোলে, তই যেতিয়া মোক 10টা মাথাৰে পূজা কৰিছিল, 10টা মাথা হলে হাত কেইটা হ'ব? বাহু 20টা হ'ব নহয় জানো প্ৰভু? 20টা অলপ হোৱাটো তেওঁৰ গণ্ডগোল হৈছিল চাগে, কাৰণ বিচনাততো 10টা মাথা লৈ হলেতো বৰ দিগদাৰী হ'ব। আচলতে 10টা মাথা তত্ত্ব এটাও আছে। 10টা মাথা মানে যিবিলাক কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, এইবিলাকে এটা 10টা মাথা। 10টা ইন্দ্ৰিয়ক জয় কৰিব লাগিব আমি, মানে সেইটোৱে ৰাৱণে পৰা নাছিল। তেওঁৰ 20টা মানে আপোনাৰ হেৰি আছিলে, বাহু আছিল ৰাৱণৰ। আকৌ তাতকেও ছাৰ এজন আছিলে নৰকাসুৰ, এই বানাসুৰ। বানাসুৰৰতো বোলে 1000 শিৱৰ পৰা আশীৰ্বাদ লৈ 1000 বাহু বিচাৰিলে বানাসুৰে। তো শিৱই কৈছে বোলে তোক 1000 বাহু তই কি কৰিবি ঐ ইমানটো বাহু লৈ কিনি? বোলে 1000 জনে যদি মোৰ লগত যুদ্ধ কৰে, তেওঁ মানে কৈছে দেই, বোলে তেতিয়া মই 1000টাক বান মাৰিম বোলে একেলগে, আৰু তাক ফিনিছ কৰিম বোলে। সেইকাৰণে মোক 1000 বাহু দে বোলে। তো শিৱও কৈছে যে এনেকুৱা এটা বৰ ল, তই কিবা এটা ভাল বৰ ল, 1000 বাহু লৈ তই কি কৰিবি? তো ভগৱান শিৱক কৈছে যে এটা কথা নহয় বোলে, প্ৰভু মোক 1000টা হাত দি দিয়ক, যাতে মই 1000 মানে বান মাৰি 1000 মানুহক মই মাৰি পেলাম। এনেকুৱা এটা শক্তি বানাসুৰক দিলে। লাষ্টত ভগৱানে বানাসুৰক মানে 1000টা হাত কাটি পেলালে। ভগৱান কৃষ্ণই নিজে কাটিছে। কেতিয়া কাটিছিল জানেনে? যেতিয়া অনিৰুদ্ধই হেৰিক বিয়া পাতি, তেতিয়া সেই বানাসুৰৰ ছোৱালী আছিল এই উষা, আৰু এই উষা দেৱীক বিয়া পাতিবলৈ গৈছিলে ভগৱন্তৰ পুত্ৰ অনিৰুদ্ধ। তাৰপিছত বিয়াটো পাতিলে, তাত বন্দী কৰি ৰাখি দিলে নহয় বানাসুৰ। তাৰপিছত ভগৱন্ত গ'ল, আৰু সেইটো সময়তে ভগৱন্ত আৰু শিৱৰ মাজতো কাজিয়া হ'ল। হৰিহৰ যুদ্ধ। তাত শিৱৰ যিমান অনুচৰ আছিল ভগৱানে চবকে পৰাস্ত কৰি দিলে। তাৰপিছত শিৱই মানে ক'লে যে মই এতিয়া অকমান হাৰিছো যুদ্ধত,
দেৱী পাৰ্বতীক ক'লে তোৰ যিমান চণ্ডিকা চামুণ্ডা যিমান যি আছে ৰূপ আছে সবক লৈ আন, ভূত প্ৰেত পিশাচিনী যিমান আছে। কৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ গুচি আহিলে। ভগৱান কৃষ্ণ অকলে যুদ্ধ কৰি তেওঁলোককো পৰাস্ত কৰি দিলে। তাৰপিছত শিৱই দেখিলে সব ফালে মোৰ আৰু একোৱে নাই, তেতিয়া এটা জৈৱিক অস্ত্ৰ এৰি দিলে। জৈৱিক অস্ত্ৰ দেই, এইটো ভাগৱতত আছে। যেনেকে চাইনা মানে এটা অস্ত্ৰ এৰি দিছিলে না আমাক, কি অস্ত্ৰ বাৰু? জৈৱিক অস্ত্ৰ। ইটো দেশক যদি ব্ৰহ্মাস্ত্ৰ বা কিবা বেলেগ অস্ত্ৰ মাৰিব নোৱাৰে, তেতিয়া জৈৱিক অস্ত্ৰ এৰি দিয়ে। আজিকালি ইমান মানে মানুহৰ মাথা বিজ্ঞানীসকল, হয় নে বাৰু? বোলে এইটো অকল বোলে তেতিয়াৰ দিনতো আছিলে, এতিয়াৰ দিনতো এইটো চলিছে নাই বাৰু? কৰোনা ভাইৰাছটো এৰি দিছিলে, এইটো জৈৱিক অস্ত্ৰ। এইটো মানে কোনো গম নোপোৱাকৈ এৰি দিছে। ঠিক শিৱই মানে এটা অস্ত্ৰ এৰিছিলে, জৈৱিক অস্ত্ৰ। এই কৃষ্ণৰ যিমান মানে আপোনাৰ সৈন্য সামন্ত আছিলে, ভগৱন্ত বলৰাম গৈ কিনি সৈন্য সামন্তক লৈ কিনি গৈছিল, তেতিয়া লগে লগে এটা জৈৱিক অস্ত্ৰ এৰিছিলে, তাক মহেশ্বৰ জ্বৰ বুলি কৈছে, ভাগৱতত আছে। এই মহেশ্বৰ জ্বৰটোৰ শব্দৰ অৰ্থ হৈছে মেলেৰিয়া জ্বৰ। মেলেৰিয়া জ্বৰ কৰ পৰা উৎপন্ন হল? এইটো শিৱই এৰিছিলে এইটো জ্বৰটো। এই মেলেৰিয়া জ্বৰটো এৰি দিয়াৰ লগে লগে ভগৱন্তৰ যিমান সৈন্য সামন্ত আছে সব কঁপনি উঠি গল। তেতিয়া ভগৱানে চালে যে ইহঁতকতো এতিয়া বোলে মহেশ্বৰ জ্বৰ যেতিয়া এৰিছে, তো ভগৱানে চালে এতিয়া এটা কাম কৰিব, ইহঁতক তো মুক্তি কৰিব লাগিব। তো ভগৱন্ত বৈষ্ণৱ জ্বৰ বুলি এটা জ্বৰ এৰি সুস্থ কৰিলে। তেতিয়া মহেশ্বৰ জ্বৰে আকৌ স্তুতিও কৰিছে, প্ৰাৰ্থনা কৰিছে মেলেৰিয়া জ্বৰ ভগৱান, যে যিসকল ভকতে তোমাৰ একান্ত ভক্তি কৰিব, সেই সকল ভকতক কেতিয়াও মেলেৰিয়া জ্বৰ নহব। ও হৰি ও ৰাম। এইটো ভাগৱতৰ 10ম স্কন্ধত আছে, আপোনালোক পঢ়িব। তাৰ আগত অকমান এটা লেচন আছে। ভগৱন্ত কৃষ্ণই কৈছে, যি কৰে মোক আখ, তাকো কৰো মই সৰ্বনাশ। তথাপিও যদি তেওঁ মোৰ চৰণ নেৰে, তেনেহলে মই তাৰ বনি যাওঁ দাসৰো দাস। এই তত্ত্বটোকে কাৰণে বহুতে মানে শিৱকে পূজা কৰে, কৃষ্ণক ভক্তি নকৰে। কৃষ্ণই নিজেই কৈ থৈছে, যোনে মোক আশা কৰে তেওঁ সৰ্বনাশে কৰিম। হয় ভাই, যেন পত্ৰ পুষ্প ফল। বৰ সুন্দৰ দৰ্শন বাপে কৈ আছে। এতিয়া কথা হল কি বাপাসকল, বৰ সুন্দৰ কথা এটা আছে। এই যে আমি মহাদেৱক পূজা কৰিলে শাওণ মাহ হয়, মহাদেৱক পূজা কৰিছে, শিৱ ভক্তসকলকো আমি সেৱা জনাইছো ইয়াৰ পৰা। শাওণ মাহ পবিত্ৰ মাহ, বোলে 5টা বস্তুটো পাই যাব, বোলে ঐশ্বৰ্য বিভূতি যশ আৰু মান আৰু কীৰ্তিটো পাই গল, কিন্তু মুক্তিটো কোনে দিব? প্ৰশ্ন, হয় নে বাৰু? মুক্তিটো জীৱৰ মূল লক্ষ্য। ঘণ্টা কৰ্ণ নামৰ এজন অসুৰ আছিল। কি নাম? ঘণ্টা কৰ্ণ। এইটো পুৰাণত আছে, আপোনালোক পঢ়িব, বা ঘণ্টা কৰ্ণ বুলি ইউটিউবত সাৰ্চ কৰি দিলেও ওলাই যাব। তো এই ঘণ্টা কৰ্ণ নামৰ এজন অসুৰ আছিল, আৰু সেইজন শিৱৰ ভকত আছিল দেই, একদম একান্ত শিৱৰ ভকত। শিৱৰ নাম, মহাদেৱৰ নামৰ বাহিৰে বেলেগ দেৱতাৰ নাম তেওঁ নুশুনে। বৰ গুৰুত্বপূৰ্ণ কথা। তেওঁ কি কৰে, দুটা কাণত দুটা ঘণ্টা পিন্ধি থৈছিলে, দুটা কাণত দুটা ঘণ্টা পিন্ধি থৈছিলে। এতিয়া বহুতে আকৌ ঘণ্টিটোৰ কাৰণে মানুহে বিবাদ কৰে, যে বামুণে অকল টিলিঙা বজাই বজাই বোলে বহুতৰ ঘটি বাতি লুটি লৈ গল বুলি বহুতে কৈ থাকে। এইটো আচলতে নিন্দা কৰা হয়। এই ঘণ্টিটোৰ, এইটো টিলিঙাটোৰ বহুত মহত্ব আছে বাপা। টিলিঙা এনে নহয়, 5টা ধাতুৰে নিৰ্মিত বস্তু। টিলিঙা বজাইলে বহুতে আকৌ ব্যাখ্যাত মই শুনিছো, বহুত ভকতসকলে মানে নিন্দা কৰে, বোলে হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। এই যন্ত্ৰটোৱে হৈছে বোলে টিলিঙা। বোলে যন্ত্ৰটোক কি বুলি ভাজাই দিলে? টিলিঙা। এই টিলিঙাটো আকৌ স্কন্দ পুৰাণত কৈছে, মধ্যাহ্ন বেলায়ে যি ঘণ্টা নাৰদ দেই, শতজন্ম পাপ নাশিনী। যি ভগৱন্তৰ উপাসনা কৰিবলৈ যাওঁতে যদি ঘণ্টা বজায় বা টিলিঙা বজায়, তেওঁৰ কোটি জন্মৰ পাপ নাশ হয় বুলি স্কন্দ পুৰাণত আছে।
চিন্তা কৰক আপোনালোক। তাৰমানে ঘণ্টিৰ নাদটো যেতিয়া যিমান বাজিব টিং 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 টিংকে, সেইকাৰণে ডাঙৰ ডাঙৰ মানে দুৱাৰ ঘণ্টাও আছে, হাত ঘণ্টাও আছে। হাতত যে আমাৰ টিলিঙা বজাই যে হেৰি স্কুলবিলাকতো থাকে, এটা নেগেটিভ ভাইৰাছ, যে নেগেটিভ উৰ্জা, সেইবিলাক নাশ কৰে ঘণ্টিয়ে। এতিয়া বামুণক আমি বহুত মানুহে মানে এইটো অপবাদ দিওঁ, বেয়াকে কওঁ, ভৎসনা কৰোঁ, তাচিল্য শব্দ ব্যৱহাৰ কৰোঁ, সেইটো কিন্তু নাপায়। কাৰণ আমাৰ গুৰুজনাই কৈছে আন ধৰ্ম নিনিন্দিবা, লাগিলে তুমি বন্দনা কৰিব নালাগে। কিন্তু আমাৰ মানুহে একো এইটো কথা নুবুজি আপোনাৰ ধুমধাম নিন্দা কৰিবলৈ আৰম্ভ কৰি দিলে। বামুণে আমুকটো কৰে, ঘণ্টি বজায়, আমুকৰ টিলিঙা বজায়, বহুতৰ লুটি লৈ গ'ল, এনেকুৱা নাপায় নহয়। ভক্তিটো আস্থাটো কাৰো আস্থা আৰু ভক্তিৰ মাজত মানে হেৰি খেলিব নাপায়, হয়নে বাৰু? নিজৰ নিজৰ বস্তু তেওঁ ঈশ্বৰক যি ধৰণে বিচাৰে। ভগৱন্ত কৃষ্ণই নিজে কৈছে গীতাত, যে যথা মম প্ৰপদ্যন্তে তে তথা মম ভজাম্যহম। যোনে যেনেকে মোক ভজনা কৰে তেনেকুৱা মই তাক অনুগ্ৰহ কৰোঁ। কোনোবা মোক গছতো পূজা কৰে। ভাৰতবৰ্ষৰ সংস্কৃতিটো বহুত ওপৰত আছে বাপাইসকল। ইয়াত পাথৰকো পূজা কৰে মানুহে, ধেমালি ডাঙৰ কথা নেকি? হয়নে প্ৰভু? কাৰণ ভাৰতবৰ্ষটোৰ মহিমা আছে। ভাৰতবৰ্ষৰ মহিমা কি বুলি কৈছে? যে ভাৰতবৰ্ষটো জন্ম পাবৰ কাৰণে ব্ৰহ্মায়ো ইচ্ছা কৰে। ব্ৰহ্মায়ো মানে ইচ্ছা কৰে মই ভাৰতবৰ্ষত জন্ম, মানে জন্ম হোৱাৰ লগে লগে ভাৰতবৰ্ষত পুণ্য আহিয়ে যায় লগে লগে। তাৰপিছত যদি কৃষ্ণৰ ভক্তি কৰে তেনেহ'লে বৈকুণ্ঠ যাবলৈ তাৰ দুৱাৰখন খোল খাই যায়। গতিকে ইমান পুণ্যভূমিত আহি কিনি আমি যদি পৰনিন্দা কৰোঁ, পৰচৰ্চা কৰোঁ, তেনেহ'লে আমাৰ ভকতি কৃষ্ণই ভাবিব বোলে ইটো গোটেই জীৱনটো অকল নিন্দাই কৰিলে, বেলেগ মোৰ ভকতি কেতিয়া কৰিলে? ভগৱন্তই সেইসকলক ঈশ্বৰৰ পৰা বিমুখ কৰাই দিয়ে।